মই নৱগঠিত চমৰীয়া সমষ্টিৰ এটা ৰাস্তা মই দেখাই আছোঁ। এইটো ৰাস্তা হৈছে আপোনাৰ দক্ষিণ কানহাৰা আৰু টুকুৰাপাৰা গাঁও সংযোগী ৰাস্তা। ইয়াৰ জৰ্জৰীত অৱস্থা আপোনালোকে দেখিবলৈ পাইছে। বছৰ ধৰি এই ৰাস্তাটো 2-3 বছৰ ধৰি এই ৰাস্তাটো এনেকুৱা জৰ্জৰীত অৱস্থা। বৰষুণৰ পানীৰে ৰাস্তাটো ভৰি থাকে, যাতায়াতৰ অসুবিধা হয়। এইকাৰণে মই ৰাস্তাটো দেখাই আছোঁ আৰু এই সমষ্টিৰ বিধায়ক মহোদয়ক মই অনতিপলমে এই ৰাস্তাটোৰ বাবে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কাৰণ এনেকুৱা ৰাস্তা থাকিলে যাতায়াত কৰাটো অসুবিধা হয়। গতিকে এই সমষ্টিৰ বিধায়ক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাতে এইবোৰ ৰাস্তা অসমৰ গাঁৱে এইবোৰ ৰাস্তা দেখা যায় আৰু এইবোৰ ৰাস্তা যাতে সিহঁতে অতি সোনকালে ঠিক কৰে আৰু ৰাইজৰ সুবিধা কৰি দিয়ে। বহুত জৰ্জৰীত অৱস্থাৰ ৰাস্তা। এইবোৰ ৰাস্তা থাকিলে যাতায়াত কৰাত বহুত অসুবিধা হয়। বহুত ল'ৰা ছোৱালী স্কুলত যাবলগীয়া হয়। ইতিমধ্যে আপোনালোকে চাই আছে বাইকবোৰ গৈ আছে, এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। পিলপিলিবোৰ আপ ডাউন কৰি থাকে।